एक नंबर तुझी कंबर हाय चाल शेकी शेकी हाय किती सुंदर तुझं डिंपल जे पाहिजे ते घे एक नंबर तुझी कंबर हाय चाल शेकी शेकी हाय किती सुंदर तुझं डिंपल जे पाहिजे ते घे Okay, 1, 2, 3, start. The already start. Killing by eyes. The OG gangster. I love to the passion, to viral sensation, representing nation. पन्नकरे हजार. किती साधी simple तरी दिसते stylish. तुझ्या समोर फीकी baby बिल्ली. Stylish to the diamond तुझ्यासाठी काय पण तुझे नखरे हाय पण I like it. तुझं nose pin, earring, eyelashes bling bling, highlight of blush आणि lipstick pink pink. ए माझी girl, जाने. কাৰণ ইতিমধ্যে সমগ্ৰ অসমে জানে যে এই ৰেজাল্ট কৰিম আচলতে আমটোত থকা দিনৰ পৰা এজন বাংলাদেশী ৰক্ষক যেতিয়াই মিয়াৰ বিৰুদ্ধে অসমৰ আন্দোলন হয় চৰকাৰে কিবা পদক্ষেপ গ্ৰহণ কৰে তেতিয়াই মিয়াৰ ৰক্ষক হৈ এই ৰেজাল্ট কৰিমে থিয় দিয়ে আৰু সেই ৰেজাল্ট কৰিমক কংগ্ৰেছ দলত যোগদান কৰাটোৱে আচলতে আজিৰ তাৰিখত অসম আৰু অসমীয়াৰ বাবে আটাইতকৈ দুৰ্ভাগ্যজনক বিষয় পুনৰবাৰ প্ৰত্যাহ্বান জনাইছোঁ যে কংগ্ৰেছ দলটোৱে এই ৰেজাল্ট কৰিমক বহিষ্কাৰ কৰি তেওঁলোকৰ অসমীয়া প্ৰীতি প্ৰদৰ্শন কৰক। শিৱসাগৰ তিনিচুকীয়া থানীৰ ন্যায়ালয়ত অসমলৈ নিযুক্ত গৌৰৱ গগৈ আৰু ৰাজ্যৰ কৰিমৰ পৈতৃক সম্পত্তি নহয় খিলঞ্জীয়াৰ অসম শিৱসাগৰত গৌৰৱ উঠিছিল প্ৰতিটোৰ জাতীয় চৰকাৰে ৰাজনৈতিক মেৰপাকত সোমাই নিজৰ বিবেক হেৰাই দিব লাগে। শিৱসাগৰ জিলাক যদি তেনেধৰণে মন্তব্য কৰিছে যে ধুবুৰী বনাই দিয়া যি জিলাত নেকি প্ৰব্ৰজনকাৰীয়ে তাক জিলাখনকে শেষ কৰি পেলাই তেনে জিলাৰ উদাহৰণ লয় শিৱসাগৰ জিলাত যদি ধুবুৰী বনাই দিয়াৰ কথা তেওঁ কৈছে সেইটো কথা